নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অন্ত পৰিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। কংগ্ৰেছৰ বাবে ডুবিব নেকি বিৰোধীৰ ঐক্য? সবিশেষ চাওঁ আহক। অমীমাংসিতভাৱে অন্ত পৰিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ প্ৰক্ৰিয়া। প্ৰেছ বিবৃতি যোগে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ প্ৰক্ৰিয়া সমাপ্তৰ কথা ঘোষণা কৰিলে ৰাইজৰ দলে। শুকুৰবাৰে কেইবা ঘণ্টাৰ জোৰা কৰ্ণধাৰ সমিতিৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলে কংগ্ৰেছক দিয়া মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ ৰাইজৰ দলৰ। পূৰ্বে ৰাইজৰ দলক এৰি দিয়া ৰঙানদী দলগাঁও সমষ্টি কংগ্ৰেছে এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী দলটোৰ। ইফালে কংগ্ৰেছৰে মিত্ৰতা ভাঙৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈ। কংগ্ৰেছৰ আচৰণ মিত্ৰতা পক্ষত নাছিল বুলি মন্তব্য বিধায়কগৰাকী। মিত্ৰতাক লৈ কংগ্ৰেছে বৰ্তমানলৈকে 6ৰ পৰা 7খনমান কমিটিয়ে গঠন কৰিলে। কংগ্ৰেছৰ প্ৰত্যেকটো কথা সময়ৰ লগে লগে সলনি হয় বুলিও মন্তব্য বিধায়কগৰাকীৰ। বন্ধুসকল, আজি দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে ধুমুহা আৰু বৰষুণৰ পিছত শিল বৰষুণৰ তাণ্ডৱ। ধুমুহা আৰু শিলাবৃষ্টিত কঁপি উঠিছে ৰাজ্যৰ আকাশ আৰু বতাহ। ৰাজ্যত মেঘৰ গৰ্জন আৰু ধুমুহাৰ তাণ্ডৱ। স্তব্ধ হৈ পৰিছে জনজীৱন। ছয়গাঁও, দক্ষিণ কামৰূপৰ খুনতলী, গৌৰামাৰীত প্ৰচণ্ড শিলাবৃষ্টি। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। দিনতে অন্ধকাৰময় পৰিৱেশ হৈ পৰিছে। জৰুৰী কাম নাথাকিলে আপোনালোক ঘৰৰ পৰা নোলাব। 26খনকৈ জিলাত জাৰি কৰা হৈছে এতিয়া য়েল্ল' এলাৰ্ট। নিশাৰে পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ। ৰাজ্যজুৰি সৃষ্টি কৰিছে সন্ত্ৰাসৰ। মহানগৰীতো নেৰানেপেৰা বৰষুণ। প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানপানী। ৰাজ্যৰ 26খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি আৰু চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ, হাইলাকান্দিত জাৰি কৰা হৈছে এতিয়া এলাৰ্ট। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, চিলিণ্ডাৰৰ বুকিঙক লৈ নতুন নিৰ্দেশনা। কেনেকৈ কিমান দিনৰ ব্যৱধানত কৰিব পাৰিব বুকিং? সবিশেষ চাওঁ আহক। ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আহিল নতুন নিৰ্দেশনা। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিঙৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰা হৈছে। 25 দিনৰ পৰিৱৰ্তে 45 দিনৰ পিছতহে কৰিব পাৰিব বুকিং। গ্ৰামাঞ্চলত চিলিণ্ডাৰৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ। চহৰাঞ্চলত 21 দিনৰ পৰা 25 দিনলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। পূৰ্বে 2টা চিলিণ্ডাৰ বুকিং কৰাৰ মাজত সময়সীমা আছিল 21 দিন। অপ্ৰয়োজনীয় গেছ জমা কৰি ৰখা বন্ধ কৰাৰ বাবে এই নিয়ম আনিছে চৰকাৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ এই ঘোষণা। 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ যোগান বৃদ্ধি কৰিবলৈ নিৰ্দেশ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, নিৰ্বাচনৰ প্ৰাক্ষণত জনতাক মাত মাৰ চৰকাৰৰ। ৰাজ্যত পুনৰ বৃদ্ধি হ'ব টোল গেটৰ মাচুল। নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ জনতাক মাত মাৰ চৰকাৰৰ। বিহুৰ পূৰ্বে ৰাজ্যত টোল গেটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে। 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ 7খনকৈ টোল গেটৰ বৃদ্ধি হ'ব মাচুল। কামৰূপ জিলাৰ মদনপুৰ, কামৰূপ মহানগৰ জিলাৰ নাজাৰিখাট, নগাঁও, ৰহা আৰু চুলুং টোল গেটত বৃদ্ধি হ'ব মাচুল। গোলাঘাট জিলাৰ ৰঙামাটি টোল গেট আৰু হোজাই জিলাৰ ডবকাত টোল গেট আৰু ৰতুৱা টোল প্লাজাৰ বৃদ্ধি হ'ব মাচুল। ইতিমধ্যে ৰাজহুৱা জাননীযোগে বৰ্ধিত মাচুলৰ তালিকা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। টোল গেট কেইখনত ন্যূনতম 5 টকাৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে টোল কৰৰ পৰিমাণ। জনতাক মাত খুদাই ৰাজ্যবাসীলৈ বহাগ বিহুৰ নতুন উপহাৰ চৰকাৰৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 18 মাৰ্চত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ প্ৰাৰ্থীৰ তালিকাত থাকিব বহু নতুন মুখ। বৰ্তমানৰ বহু বিধায়কে নাপাব পাৰে টিকট। ভাল কাম কৰা সকলো বিধায়কে পাব টিকট। মুছলমানক অত্যাচাৰ কৰিব নোৱাৰিব, ব্যৱস্থা ল'ব ৰাষ্ট্ৰসংঘই। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাব নোৱাৰিব এতিয়াৰ পৰা। কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমান লোকক। মুছলমানৰ ওপৰত অত্যাচাৰ দূৰ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ বিশেষ পদক্ষেপ। মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব ৰাষ্ট্ৰসংঘই। ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যকো ৰেহাই দিয়া নহ'ব। প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে ইছলামোফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই।
মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা নহ'ব। কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানক। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে PM কিষাণৰ ধন একাউণ্টত সোমোৱা নাই নেকি? পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন নাপালে চিন্তা নকৰিব। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ধন নাপালে দিয়ক অভিযোগ 155261 নম্বৰত। অসমৰ কৃষকৰ বাবে মুকলি কৰিলে 371 কোটি টকা। কৃষকসকলৰ সন্মানৰ বাবে এই ধন মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিধানসভা নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনৰ বাবে সাজু দেশৰ নিৰ্বাচন আয়োগ। আজিয়ে ঘোষণা হ'ব পাৰে নিৰ্বাচনৰ দিন। পশ্চিমবংগ, অসম, তামিলনাডু, কেৰালাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে ঘোষণা কৰা হ'ব পাৰে নিৰ্বাচনৰ দিন। বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত ECIয়ে সম্বোধন কৰিছে সংবাদমেল। বিয়লি 4 পৰা 5 বজাৰ ভিতৰত সংবাদমেল সম্বোধন নিৰ্বাচন আয়োগৰ। এইবাৰ কম পৰ্যায়ত ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰাক লৈ চিন্তা চৰ্চা ECI। দিন ঘোষণাৰ লগে লগে জাৰি কৰা হ'ব নিৰ্বাচনী আচৰণ বিধি। বিধানসভা নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। বিধানসভা নিৰ্বাচনৰ বাবে সাজু দেশৰ নিৰ্বাচন আয়োগ। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে ধুমুহা আৰু বৰষুণৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। আশ্ৰাফ আলীৰ সৈতে ভয়ংকৰ ঘটনা। দক্ষিণ কামৰূপৰ গৈৰিমাৰীৰ বৰবিবাদত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত আশ্ৰাফ আলী। পাচলি কৰোৱা ঘোঁৰা গাড়ীত প্ৰচণ্ড খুন্দাত তীব্ৰবেগী ডাম্পাৰত। ৰাজপথ হৈ পৰিল পাচলিৰে ভৰ্তি। আহত আব্দুল আলী আৰু জহিৰুল ইছলামক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।